नमस्ते आंटी। मैं यहाँ पे आई हूँ रोजबाद हाई स्कूल से अपने कल्चर और प्राइड के बारे में, और मेरा नाम सुरभि राय है। मैं विकसित भारत मिशन के दौरान पे आई हूँ आप लोगों को कुछ सवाल पूछने के लिए कल्चर और प्राइड के बारे में। तो यहाँ पे मैं बहुत सारे चीज़ के बारे में भी जानना चाहती हूँ, और आपके ये कल्चर ड्रेस के बारे में, और आपको मैं अभी कल्चर के बारे में बताना चाहती हूँ। तो ये कल्चर जो है, हम सभी लोग मिक्स कम्युनिटी में रहते हैं, सभी लोगों जो अलग अलग टाइप के जो, तो अभी आप सभी लोग इस जगह पे मिक्स कम्युनिटी है, सब बहुत सारे जो कल्चर, बहुत सारे कास्ट लोग यहाँ पे रहते हैं। तो उससे आपको कुछ इफेक्ट हो रहा है क्या? आपको कुछ इससे दिक्कत है, प्रॉब्लम? নাই আমি এতিয়া জাতি চব মিক্স হৈ কিনে আছে হ'লে বি আজিলৈকে আমি কালচাৰেলতে ইয়া যি কিবি প্ৰগ্ৰাম কৰিলে বি আমি কাণ জাতিৰ ওপৰতে একো আমি প্ৰব্লেম নাই, আজিলৈকে মিলি কেনে ভালকৈ থাকি আছে। डांस करने के लिए गए हैं। ডান্স চাইন্সটো আমি কাণটো জুলাই 8 তাৰিখতে এইটো আনি তুলিনি কৈ কেনে আমি এইটো কৰে, এইটোতো যেতিয়া আমি বিজন খান ডালি কেনে এইটো শাক চব্জি খান এইটো ধান লান হৈ কেনে ফল ফুল খান শাক চব্জি খান এইটো হাৰ্ভেষ্ট টাইমতে এইটো আনি কেনে আমি খুচিৰ পৰা ঘৰতে আনি কেনে এইটো হাত চেতে আমি এইটো ফাৰ্ষ্ট দিন লৈ এইটো আমি খান এইটো লৈ কেনে আমি খুচিৰ পৰা বিতাই আৰু এইটো তুলিম, এইটো লৈ কেনে কৰে। सभी लोगों का अलग ही ब्यूटीफुल कम्युनिटी ड्रेस होता है, कल्चरल ड्रेस अपना अपना होता है। तो मैं आपको सवाल पूछना चाहती हूँ कि ये जो है, आप कल्चरल ड्रेस में आपका सबसे जो अच्छा ऑर्नामेंट क्या है? ड्रेस में নাগামিষ্টিয়ে কৈ দিব, মই হিন্দী মই নাজানে, যোনটো মই এইটো লগা আছে এইটোকে আমাৰ কালচাৰতে আমি চেমা কালচাৰ, আমি চেমা মানুহ আছে, তো আমাৰ এইটো ড্ৰেছটো আহো নাকৈ আৰু এইটো কি টাইমতে লগাই ক'লে এইটো যোনটো আমি ধান খেতি কৰি কেনে বিজন দালি কেনে এইটো হাৰ্ভেষ্ট টাইমতে আমি কাণ যেতিয়া হাৰ্ভেষ্ট হ'ব এইটো টাইমতে খুচিৰ পৰা আমি কাণ এইটো মেখেলা লগাই কাৰণে এইটোকে হাৰ্ভেষ্ট লা মেখেলা কৈ কেনে আমাৰ চেমা ট্ৰাইবতে আহো নাকৈ কেনে এইটো কয়। नमस्कार, मेरा नाम जिमी मुंगरे। मैं रोजबाद हाई स्कूल से आया हूँ एम्पावरमेंट को जानने के लिए इस गांव में। कुछ अपना से इनिशिएटिव ले रहे हैं कि नहीं? আমি এতিয়ালৈকে গ্ৰুপৰ পৰা আমি লৈ আছোঁ, কৰি আছোঁ, য'তে ত'তে আমি পদক্ষেপবোৰ দেখাই যাওঁ, কৰি যাওঁ, কিন্তু এতিয়ালৈকে আগবাঢ়িব পৰা নাই। আৰু এইটোৱে ক'ম আৰু আপোনালোকক, কেলৈ ক'লে আমি কৰি আছোঁ, আমাৰ যিমান পাৰোঁ আমি মহিলাকেইটাই আমি গাঁৱত কৰি গৈ আছোঁ, য'ত য'ত সুবিধা পাওঁ তাত গৈ কৰিছোঁ, কিন্তু এতিয়ালৈকে আমি वुमेन एम्पावरमेंट में जो मेन और वुमेन को इक्वल अपॉर्चुनिटी मिलना चाहिए, सोशल, इकोनॉमिक, पॉलिटिकल में। इसके बाद पूछना चाहती हूँ, आप लोग वुमेन एम्पावरमेंट के लिए क्या इनिशिएटिव किया है? সকলোকে নমস্কাৰ। আপোনালোকৰ ৰছবাদ ইংলিছ হাই স্কুল তৰফৰ আমাৰ ইয়াত টিংকুপথাৰ গাঁৱত আহি আমাক আগবঢ়াবলৈ দুই এষাৰ কথা সোধাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ। এতিয়া মই ক'ব বিচাৰিছোঁ যে আমাৰ টিংকুপথাৰৰ আমাৰ মহিলা এতিয়া আমি ট্ৰাইবেল বেলৰ পৰা এতিয়া বৰ্তমান আমি কোচিছ কৰি আছোঁ যে আমি পাম, কিবা এটা সহায় পাম বুলি আমি ট্ৰাইবেল বেলত বিচাৰি গৈ আছোঁ, কিন্তু এতিয়ালৈকে আমি সা সুবিধা একো পোৱা নাই। তাৰ মাজতে আমি চেল্ফ হেল্প গ্ৰুপ আছোঁ, আমাৰ ঢেৰ সন্থা আমাৰ ইয়াত আমাৰ ট্ৰাইবেল বেলৰ আমাৰ গোট হোৱা আছে, কিন্তু এতিয়ালৈকে আমি আমাৰ গাঁৱত একো এতিয়া ক'ব গ'লে আমি পানী যোগান এটাও নাই পোৱা আমাৰ সমাজৰ পৰা, আৰু য'তেই হওক এই আমাৰ ট্ৰাইবেল বেলৰ পৰা হওক বা আন হেৰিৰ পৰা হ'লেও আমি এতিয়ালৈকে আমি একো এটা সা সুবিধা পোৱা নাই বুলি মই জনাই আছোঁ আপোনালোকক।